নমস্কাৰ বন্ধুসকল মই জাহিৰ আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ যি পৰীক্ষা আজি হৈ গল তাৰ পৰীক্ষা ময়ো দিছিলো তাৰ এক্সপেক্টেড কাট অফ মাৰ্ক পেপাৰ লেভেল কেনেকুৱা আছিল ইয়াৰ ওপৰত ইতিমধ্যে মই এটা ভিডিও বনালো যদি আপুনি সেই ভিডিওটো চোৱা নাই তেন্তে ডেসক্ৰিপচনত ইয়াৰ লিংক পাব আপুনি তাৰ পৰা চাব পাৰিব কাৰণ এই পৰীক্ষাত অসমীয়া সেকশনটো বহুতো টাফ আছিলে আৰু সেই অসমীয়া সেকশনে ডিপেন্ড কৰিব যে কাট অফ বাহিবনে কাট অফ কমিব তো ইয়াৰ 2 নম্বৰ ভিডিও এটো এই 2 নম্বৰ ভিডিওত আজি হৈ যোৱা পৰীক্ষাৰ যিমান বিলাক ম্যাথছৰ কোৱেশ্চনছ আছিলে ম্যাথছৰ কোৱেশ্চনছ নাছিলে বেছিকে ম্যাথছ আৰু ৰিজনিংৰ যিমান বিলাক পোৰচনৰ কোৱেশ্চনছ আছিলে সেই সকলো বিলাক কোৱেশ্চনছ আজি আমি এই ভিডিওত সলভ কৰিম তো বলক তেন্তে আমাৰ এই ভিডিওটো আৰম্ভ কৰো ফাৰ্স্ট অফ অল মোৰ পেপাৰখনত 27 নম্বৰৰ কোৱেশ্চনছ টো আছিলে প্ৰথম ম্যাথছৰ কোৱেশ্চনছ এই কোৱেশ্চনছ টোত কোৱা হৈছিলে a train 100 meter long is running at a speed of 30 km/h find the time taken by it to pass a man standing near the railway line এটা হুদিছে এখন ট্ৰেইন আছে ট্ৰেইনখনৰ যোনখন মানে ডিসটেন্স হয় 100 মিটাৰ আমি জানো যে ডিসটেন্স ইকুৱেল টু টাইম ইনটু স্পীড এতিয়া ডিসটেন্স টো কিমান দিছে 100 মিটাৰ দিছে টাইম টো উলিয়াব লাগে স্পীড টো কিমান দিছে 30 km/h কিন্তু খালি আপুনি যদি চাই ইয়াত আমাৰ গুটেইবিলাক অপচনছ কিহত আছে সেকেন্ডত আছে তো এই কিলোমিটাৰটো যদি আমি মিটাৰলৈ নিউ ইয়াৰ লগত আমি 5/18 মাল্টিপ্লাই কৰিব লাগিব তো আপোনালোকে জানে তো এটো যদি কটাকটি কৰো চাওক আপুনি 6 × 3 = 18 5 × 30 তেনেকৈ কৰিব পাৰো 100 ইকুৱেল টু 3 × 5 × 5 25 3 তো এতিয়া আমাক কি লাগে তো এটো মাল্টিপ্লাই হৈছে এপিনে গলে কি হ'ব ডিভাইড হ'ব তো এটো 25 3 তো এটো ইয়াক মাল্টিপ্লাই কৰি দিম তো কিমান হ'ব 300 ডিভাইডেড বাই 25 তো 25 এ যদি ইয়াক মই ডিভাইড কৰো आंसर কিমান হ'ব 12 মানে 12 সেকেন্ড তো অপচন নম্বৰ বি ইজ দা কারেক্ট आंसर তো আপোনালোকে চাই ফেলে মিলাই লব পাৰিব আৰু কেনেকৈ কোৱেশ্চনটো কৰিছো মই হেতু আপুনি চাব পাৰিব তাৰ পিছৰ যোনটো ম্যাথছৰ কোৱেশ্চনছ মানে ইয়াৰ পিছত ম্যাথছৰ কোৱেশ্চন জেনেৰেলি আৰু নাছিলে তাৰ পিছত আপোনাৰ ৰিজনিংৰ কোৱেশ্চন স্টাৰ্ট হৈছিলে কোৱেশ্চন নম্বৰ 31 ইয়াত কোৱা হৈছে if banker is coded as CAMKFR how Indian would be coded এটা আমি চোৱা এটো কোডিং ডিকোডিংৰ কোৱেশ্চনছ হয় মই আগতে যেতিয়া সলভ পেপাৰ কৰিছিলো তেতিয়া আপোনালোকক মই কৰি দেখাইছিলো এটো কেনেকৈ কৰে তো banker is the CAMKFR no just one b code to key 2 c to 3 to 1 to 1 e ase 14 m to 13 k 11 to 11 e to 5 to 6 r to 18 to 18 তো আমি দেখিছো যে প্ৰথমটো কি কৰিছে +1 কৰিছে সেকেন্ডটো সেম ৰাখিছে তাৰ পিছৰটো -1 কৰিছে তাৰ পিছৰটো সেম ৰাখিছে তাৰ পিছৰটো +1 কৰিছে তাৰ পিছৰটো সেম ৰাখিছে তো আমি হেতু সিস্টেমে ইয়াত কৰিম তো আমি যদি কয় ইন্ডিয়ান তো ইন্ডিয়ান আই মানে কি 9 তো ইয়াৰ যদি +1 কৰো কি হৈ যাব 10 হৈ যাব তো ইয়াৰটো তো 14 আছে এটো 14 এ থাকি যাব তাৰ পিছৰটো কি কৰিলে মাইনাস কৰিছে তো ইয়াত আপোনাৰ 4 আছে তাৰ পিছৰটো কি 3 হ'ব তো 10 ৰ জায়গাত কি জে হয় এটো n থাকিব c জে n c বুলি কোৱা অপচন স্টাৰ্ট হৈছে নেকি সো তো অপচন নম্বৰ এটা আছে অপচন নম্বৰ বি টু চক জে n c তাৰ পিছত তুমি চালো হ'ব তো অপচন নম্বৰ বি ইজ দা কারেক্ট এনেকৈ কৰিব লাগিব which number out of the given option will complete the series এই series to complete কৰিব লাগে আমি ইয়াত চাইছো 58 ৰ পৰা 60 মানে +2 কৰিছে 60 ৰ পৰা 63 +3 মানে দেখিছে মই লিখি থৈছো মই এটো সলভ কৰিছিলো 63 ৰ পৰা 68 +5 68 ৰ পৰা 75 +7 সেটা প্লাস মানে দেখিছো আমি গুটেই কিটা কি হৈছে এটা প্ৰাইম নাম্বাৰ হয় তো ইয়াৰ পিছৰটো প্ৰাইম নাম্বাৰ হ'ব তো 86 ৰ পৰা যদি আমি 13 প্লাস কৰো 6 3 9 8 1 9 মানে आंसर इज 99 অপচন নম্বৰ ডি ইজ দা কারেক্ট आंसर বুজি পালে তাৰপিছত আহিলে Sarita walks 24 meter towards westৰ পিনে গৈছে suppose Sarita ইয়াত আছে ইয়াৰ পৰা কি হলি westৰ পিনে মানে এফালে গব এফালে যাব কিমান কিলোমিটাৰ সৰি মিটাৰ 24 তাৰ পিছত then he turns right মানে কোন সাইডে যাব তাৰপিছত এপিনে যাব এফালে তেওঁ ৰাইট সাইড হৈ যাব তো এপিনে কিমান যাব বুলি কৈছে 24 another 24 গল এফালে so then turns left তো ৰাইট সাইড এফালে
তো left to কিমান লৈ গুচি গল 16 হৈ গল ইয়াত পালে again she turns left if left যদি যায় এফালে left to গৈ ফেলে কিমান হৈ গল 24 ইমান ইয়ালে আহিলে ৰবিলে how far and which direction is Sarita from her starting point so starting point এটো 24 ইয়ালে এটো 16 তো 16 ৰ লগত যদি 24 প্লাস কৰো তাইছে ডন হৈ গল ব্ৰেকেট নিকে 4 তো 40 হৈ গল তো 40 this is the west direction না তো 40 options আছে 40 west তো option number B is the correct so আহিলে question number 34 and 35 two boys Anil and Syam walk in opposite direction for 3 km it is wa yet ki ase Anil ase এপিনে Syam ase দুইজনে কি কৰিছে Anile এপিনে গৈছে Syame এপিনে গৈছে ঠিক আছে 2 km গৈছে তাৰ পিছত গৈছে Anil is walking towards east Anil কি কৰিছে east অপিনে মানে এপিনে গৈছে and মানে Syam কি গৈছে west অপিনে যাব না তো Anil যদি east অপিনে যায় Syam west অপিনে যাব কাৰণ opposite direction বুলি কৈছে না তো তাৰ পিছত আপোনাৰ কৈছে কি after 3 km each boss turn right again and walks 3 km চোৱা অনিল যদি ইয়াত গুছি যায় অনিলৰ ৰাইট সাইড কি বানাব কি হ'ব এটো হ'ব ন কাৰণ এটো সাইডে মুখ কৰি আছে এটো সাইডে কইলে আকৌ 3 km গৈছে তো শ্যামৰ যদি এটো সাইডে যায় শ্যামৰ ৰাইট সাইড কোনটো হ'ব এটো সাইড হ'ব ন তো ইপিনে যাব তো ইপিনে আকৌ 3 km গৈছে ইপিনে সত কৈছে both turns to face each other এটা যদি তেওঁলোকে যদি ফেস কৰিবলে হয় each other তো এনেকে এই ডাইৰেকশনত ফেস কৰিব লাগিব ন এটা তেওঁ মুখামুখি হ'ব তাছত কৈছে কোন এটা প্ৰথমটো 34 নম্বৰ কোৱেশ্চনটো হৈছে in which direction is Syam looking Syam এটা কোন ফালে চাব Syam যদি এপিনে চাই দেখিছে ন আমাৰ এটো হৈ গল আপোনাৰ এই জোনটো হৈ গল আপোনাৰ west direction ঠিক তেনেকৈ এটো হৈ গল আপোনাৰ south direction this is it তো south is direction চাব ন ইফালে তো south is direction হ'ব তাৰছত আহিলে in which direction Anil looking Anile যদি এপিনে চাই এটো আপোনাৰ north direction এটো west direction তো অপচন নম্বৰ কি হৈ যাব C north west বুজি পালে তাৰ পিছৰ কোৱেশ্চনছ টো আমি চাও কোৱেশ্চন নম্বৰ 36 টো আপোনাৰ এটো এটা মেথছৰ কোৱেশ্চনছ হয় floor of a room measured for 50 cm and 300 cm কৈছে find the minimum number of complete square marble slabs of equal size square বুলি কোৱা নাই equal size required to cover the entire floor out of given option এটা অপশনস কিটা ইয়াত দিছে অপশন কিটা লৈ পিনে আমি কোৱেশ্চনছ টো কৰিব লাগিব ফাৰ্স্ট অফ অল আমি চাম এটো 450 আৰু 350 আমি মাল্টিপ্লাই কৰিম সৰি 300 আছে কাৰণ এটো আপুনি গম পাইছে 450 আৰু 300 মানে এটো কি হ'ব স্কয়াৰে হ'ব না সৰি ৰেক্টেঙ্গল হ'ব কাৰণ দুটা নাম্বাৰ বেলেগ বেলেগ আছে 0 0 0 0 0 0 এটো যদি মই কৰো 300 15 12 13 অপশন এ ফোন কৰি উলালে 135000 তো এতিয়া চোৱা या आंसर तो কেনেকৈ ওলাব সো সিম্পল উপায় মই কৈ দিছো ইয়াত জুমান কিটা যে অপশনস দিয়া আছে অপশন কিটা ইয়াক এ টু যদি ডিভাইড সম্পূৰ্ণ ৰূপে গুছি যায় হেতু এটা আমাৰ आंसर হ'ব কাৰণ ইকুৱেল সাইজ লাগিব না ইকুৱেল সাইজ হলে পুৰা সম্পূৰ্ণ ডিভাইড হ'ব লাগিব যদি 13 এ যদি কৰো 13 এ এটো ডিভাইড হোৱাৰ কোনো চান্স নাই 13 ইজ এ প্ৰাইম নাম্বাৰ যদি 14 এ যদি কৰো 14 এও আপোনাৰ এটো ডিভাইড হোৱাৰ সম্ভাৱনা বহুত নাই তাৰ পিছত আহিলে 6 এ যদি কৰো 6 ও এটো ডিভাইড কৰিব পৰা নাযায় যদি 12 এ যদি আমি কৰিছো সবা 12 এ যদি যা পুৰা কৰি দিম 12 1 12 হৈ গল 15 আকৌ 12 1 जा 12 তো এটো 3000 এটা হৈ গল তাৰছত আহিলে তোমাৰ আকৌ তুমি কৰিব পাৰা 12 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 24 হ'ব 24 যদি মই মাইনাস কৰো 60 600 হ'ব 12 ৰ লগত 5 মাল্টিপ্লাই কৰিলে কি হৈ যাব 60 হৈ যাব এই 0 টো প্লে গুছি গল তো 12 এ সম্পূৰ্ণ ৰূপে ডিভাইড হৈ গল না তো যেতিয়া ইয়াৰ সম্পূৰ্ণ ৰূপে ডিভাইড হৈ যাব তো অপচন নম্বৰ ডি ইজ দা কারেক্ট आंसर হৈ যাব তাৰ পিছত আহিলে কোৱেশ্চন নম্বৰ 37 in a class test এটা class test আছে +3 marks are given for every correct answer যদি এটা শুদ্ধ উত্তৰ কৰে তো তেও +3 মানে 3 নম্বৰ দিয়া হয় and -2 marks for every incorrect answer যদি কোনবাই বলে incorrect answer যদি দিয়ে তেও কি হ'ব -2 mark ডিডাক্ট কৰি লোৱা হ'ব and no mark for attempting any question যদি কোনো এজন প্ৰাৰ্থীয়ে যদি একো কোৱেশ্চনছ যদি চুজ নকৰে তেও কি কৰা হ'ব একো মাৰ্কস দিয়া নহব ৰাধিকাই কি কৰিলে ৰাধিকাই পৰীক্ষা দিলে ৰাধিকাই কি কৰিলে 20 মাৰ্কস স্কোৰ কৰিলে তো she has got 12 correct answer যদি 12 টা correct answer হয় তো 3 লগত পূৰণ কৰিব লাগিব না 3 2 গুণ 6 3 গুণ 3 তো মানে 36 মাৰ্কস তেও পাব লাগিছিল কিন্তু খালি তেও পালে কিমান 20 নম্বৰে পালে তো হুদিছে তুমি how many questions has she attempted incorrectly incorrect questions কেটা কৰিলে তো 20 পালে না 20 এবাৰ মই মাইনাস কৰিম তো आंसर কিমান 16 তো এটো চোৱা
16 নম্বৰ ৰং হৈ গল ন তো ৰং হ'বলে লাগিব এটা ৰং কৰিলে 2 নম্বৰ কাটে তো 2 লগত 8 পূৰণ কৰিলে কিমান হ'ব 16 হ'ব তো 8টা কোৱেশ্চন অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ তো বুজি পালে এটো আহিলে study the given pattern and select the missing number to fill the vacated box এই যোনটো যে ভ্যাকেন্ট পজিশন কোৱেশ্চন মাৰ্ক এটা দিয়া আছে এই ভ্যাকেন্ট পজিশনত কি বহিব এটো দিছে প্ৰথমতে আমি লজিকটো চাম সো আমি চাবা আমি এটো 3 লগত 4 পূৰণ কৰিলে 12 হল 12 লগত 2 পূৰণ কৰিলে 24 24 লগত 1 যোগ কৰিলে 25 বুজি পাইছে ন মানে কি কৈছে ফাৰ্স্ট অফ অল এটোৱে এটো পূৰণ কৰিছে এটোৱে এটো পূৰণ কৰিছে তাৰ পিছত যোনটো এনসাৰ পাইছো হে এনসাৰটোৱে আকৌ গুটেটো ইয়াৰ লগত পূৰণ কৰিছে তাৰ পিছত +1 কৰি দিছে এটো চাও আমি আকৌ 7 ৰ লগত 2 পূৰণ কৰিলে হয় 14 14 ৰ লগত 5 মাল্টিপ্লাই কৰিলে হয় 17 70 লগত আকৌ 1 প্লাস কৰিছো 71 হৈ গৈছে ঠিক তেনেকৈ আমি এটো কৰিম 5 ৰ লগত 6 মাল্টিপ্লাই কৰিম 30 হ'ব 30 লগত 1 মাল্টিপ্লাই কৰিলো 30 30 লগত আকৌ 1 মাল্টিপ্লাই কৰিলে 30 হয় না তাৰ আকৌ +1 কৰিলে কিমান হ'ব 31 হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট তাৰ পিছত আহিলে Vikas ranks 10th from the top and 26 from the bottom in a class how many students are there in the class এটা আমি পাইয়া টোটাল নাম্বার উল্লেখ হৈছে টোটাল নাম্বার এটা ফর্মুলা আছে left plus right minus 1 তো এতিয়া আমি চাম লেফটৰ ফালে কিমান আছে ইয়াত কৈছো মই লেফটৰ ফালে টপ মানে কি লেফট ৰাইট কিবা যদি টপ বটম লৈ ললে হৈ গল এটা কৈছে 10th মানে 10 প্লাস ৰাইটৰ ফালে মই সাপোজ লৈ লৈছো 26 minus 1 তো 26 হ'ব 1 minus কৰিলে 25 25 ৰ লগত 10 প্লাস কৰিলে কিমান হ'ব 35 তো টোটালি আমাৰ ইয়াত কেজন আছিল 35 অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ সো আহিলে a plus b means a is the son of b a minus b means a is the wife of b a into b means a is the brother of b a divided by b means a is the mother of b তাৰ পিছত কৈছে a equal to b means a is the sister of b which of the following represent p is the এটো represent কোনে কৈছে দিছে p is the maternal uncle of q অপচন নম্বৰ 6 তো p কথা উলিছে না তো p লগত এটো যদি ৰিলেশন জনেকা যদি ডিভাইড কৰিব না এটো নবনিব তাৰছত এটা b অপচন চাম তো b অপচনটো হতে p into r মানে হৈছে p is the brother of r তো p is the brother of r তো মানে কি এজন প্লাস হ'ব brother কৈছে যে মেইলে হ'ব p is the brother of r তাৰপিছত কৈছে r divided by q r is the mother of q তো r is the কি হবে mother of q mother হয় q মা হইতা হুদিছে কি p is maternal uncle of q তো maternal uncle হ'ব না তো এও মাকৰ maternal uncle হ'ব না তো বুজি পাইছে কোৱেশ্চনটো কেনে কৈছে maternal uncle তো অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ তাৰছত আহিলে 41 to 43 এটো এটা সিকোয়েন্স আছে সিকোয়েন্স বনাব লাগিব তাৰছত ডেলিভাৰী ফিনিশ পেপাৰ ড্ৰাই পাল্প প্ৰেছ এটা প্ৰথমতে পাল্প হ'ব তাৰ পিছত প্ৰেছ কৰিব তাক প্ৰেছ কৰাৰ পিছত তাক ড্ৰাই কৰিব ড্ৰাই কৰাৰ পিছত তাক ফিনিশ পেপাৰ বনিব তাৰপিছত কি কৰিব তাক ডেলিভাৰী কৰিব তো নরমালি সবে পাৰিব আৰু নরমাল লজিক্যালৰ কোৱেশ্চনছ হয় আৰু এর কোনো এক্সপ্লেনেশন নাই দিবলে মানে ইম্পৰ্টেন্ট নহয় তাৰ পিছত আহিলে 42 আহিলে ট্ৰায়াল ইনভেস্টিগেশন এফআইআৰ কনভিকশন একুইটেল এন্ড চাৰ্জ শিট এটা প্ৰথমতে চোৱা এফআইআৰ তো দিব লাগিব না তেতিয়া অপচন নম্বৰ 3 ডি কোন কিটা স্টার্ট হৈছে এই দুটা স্টার্ট হৈছে এই দুটা অপচন এনো নহব এই দুটা কাটি দিয়ে ভাল তো এফআইআৰ পিছত কি কৰিব ইনভেস্টিগেশন কৰিব এফআইআৰ পিছত ডাইৰেক্ট তো চাৰ্জ শিট দি নিদিয়ে মানুহে তো ইনভেস্টিগেশন কৰিব না অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ সো আহিলে ইউনিভার্স গুৱাহাটী ওয়ার্ল্ড ইন্ডিয়া আসাম এটো লগ উল্টাত আছে ফার্স্ট অফ অল 1 ইউনিভার্সৰ আন্ডাৰতে সব আছে ইউনিভার্সৰ পিছত কি আছে ওয়ার্ল্ড আছে ওয়ার্ল্ডৰ পিছত কি হ'ব ইন্ডিয়া হ'ব ইন্ডিয়াৰ পিছত অসম আছে অসম পিছতে গুৱাহাটী হ'ব সো নম্বৰ সি ইজ দা কারেক্ট আনসার তাৰছত আহিলে a is the brother of b c is the father of d এটা কৈছে ব্লাড ৰিলেশনৰ কোৱেশ্চন হয় a is the brother of b b কি হৈ গল ব্রাদার মানে এজন মেল হয় তো c is the father of d ইয়াত লিখো c is the father of d c কি হৈ গল father হয় d তাৰ পিছত আহিলে e is the mother of b b কি হয় e mother হয় তাৰ পিছত আকৌ কৈছে a and b are brothers a আৰু d brothers হয় মানে d to এওঁলোকৰ লিনিয়েজতে আহিব তো এজন brothers হয় এটা চোৱা c দুটো এও তেতিয়ালে d দেউতাক যদি এওঁটো তো দেউতাকে হ'ব না হ'ব না এটা হদিছে কি how e related to c মানে এজন কি হ'ব হাজবেন্ড ওয়াইফ হ'ব না তো অপচন নম্বৰ কি হৈ যাব a is the correct answer বুজি পালে সিকোয়েন্সটো কেনেকা বনালো তাৰ পিছত আহিলে ৰাম is taller than মোহন and সোহন এটা কৈছে কি ৰামটো মই আৰু লিখিছো ৰাম is taller মানে taller is than মোহন and সোহন
while Sohan is taller than Shyam. এটা Sohan কি হৈ গল Shyamতকৈ taller হয় তাহলে also Mohan is taller than Sohan. Mohan is taller than the Sohan হয় who among the following is the shortest shortest মানে সবতছে সৰু তলত কোন আছে Shyam আছে তো অপশন নাম্বার A is the correct answer আচ্ছা আহিলে P Q R S T and U are sitting on a wall and all of them are facing north এটা কি কৈছে এজন ইয়াত কেজনমান মানুহ বহি আছে 1 2 3 4 5 6 জন আছে এজন দুজন তিনজন চাৰিজন পাঁচজন ছজন গোটেই কিজন কি আছে নৰ্থ সাইড মানে এই ওপৰ ফালে মুখ কৰি আছে মনত ৰাখিব তাৰ পিছত আহিলে R is immediately left of U এটা তাৰ পিছত প্ৰশ্ন চাম Q is at extreme end মানে extreme end বুলি কৈছে Q নহলে এফালে থাকিব নহয় এফালে থাকিব আমি এফালে বহাই দিছো Q is at extreme end and has U and his neighbor মানে কি হৈ গল U to U neighbor হয় তো U যদি neighbor হবলে হয় Q ভাগৰ U to যদি neighbor হবলে হয় U ইয়াত থাকিব লাগিব না তাৰ পিছত কোৱা হৈছে only T is between R and B তাৰপিছত প্ৰথমটো আমি কৈছিলে R is immediate left of U U left of ইনে হলে R টো ইয়াত থাকিব হৈ গল না তাৰ পিছত আহিলে তাৰ পিছত লেসনটো চাও আমি only T is between R and P only T is between R and P R আৰু P টো ইয়াত থাকিব T টো ইয়াত থাকিলে তো P Q R এটা S টো ইয়াত বহি যাব না S ৰ কোনো জায়গা নাই তাৰপিছত সুধিলে who is sitting to the left of P P left of ফালে কোন থাকিব S থাকিব তো S options কি option number D is the correct answer বুজি পালে তাৰপিছত আহিলে arrange the following group in such a way that when arranged in a specific order a meaningful word is formed the meaningful word এটা বনাব it's about 3 2 4 5 1 3 জায়গাত কি আছে S আছে 2 জায়গাত কি আছে U আছে এটা সবতছে ইম্পর্টেন্ট বস্তু এই সিকোয়েন্স কিটা আছে যে সিকোয়েন্স কিটা সজাই দিলে হৈ গল G আছে তাৰপিছত আহিলে A Relehar. तो माने कि sugar এটা meaningful word option number C is the correct answer. So আহিলে which letter will be fifth from the right? Which letter of the fifth from the right? If the first and the second, third and the fourth and so on interchange from the word. It is what? মানে কি কৈছে এই wordটোৱে ইয়াৰ লগত interchange কৰিছে এইটোৱে ইয়াৰ লগত interchange কৰিছে এইটোৱে ইয়াৰ লগত কৰিছে এইটোৱে ইয়াৰ লগত কৰিছে ঠিক তেনেকৈ এইটোৱে ইয়াৰ লগত কৰিছে এইটো ইয়াৰ লগত কৰিছে তে উদিছে fifth from the right it is what এটো যদি ইয়ালে গুছি আহে ই এক নম্বৰ আহিব সব দুই নম্বৰ ইয়ে যাব 1 2 3 4 সব এটো ইয়ালে গুছি আহিব ন তো I হৈ যাব आंसर তো I is the fifth লাগে মোক বেসিক্যালি চাই লাভ নাই তো I is the correct answer which one of these words properative proposition prosecute এটো dictionary question will come forth in the alphabetical order চাই নম্বৰ কোনটো আহিব তো চাই নম্বৰৰ dictionary question জানে এটো সবে অপশন নম্বৰ D is the correct answer হ'ব prosecute তাৰছত আহিলে if paper is called eraser paper to কি হয় eraser হয় eraser is called bag is called scale is called pencil and pencil is called paper what will be a person write with এটা এজন মানুহে কি দি লিখে পেনে দি লিখে না তো পেন টু কি বুলি কয় এটা আমি scale is called pencil is called paper তো পেন্সিলে লিখে না এটা পেন্সিল বুলি কৈছে তো পেন্সিলক আমি কি বুলি কোৱা হয় পেপাৰ বুলি কোৱা হয় তো আনসাৰটো কি হৈ যাব পেপাৰ হৈ যাব তো এই 50 নম্বৰৰ লৈকে আপোনাৰ কি আছিল mathsৰ reasoningৰ questions আছিলে আমি এই ভিডিওত maths আৰু reasoningৰ portions টো solve কৰিলো ঠিক তেনেদৰে ইংলিশৰ portions টো solve কৰা হ'ব লগতে জিকেৰ portionও solve কৰা হ'ব আৰু অসমীয়াৰ portionও solve কৰা হ'ব সকলোৰে কাৰণে ভিডিও বেলেগ আহিব তো যদি আপোনালোকক এই ভিডিওটো ভাল লাগিল এখন মুৰে পেপাৰ হয় মই solve কৰিছো পৰীক্ষাত আৰু আপোনালোকে দেখিছে হেগিটা आंसर ইয়াত ওলাইছে তো হেখন পেপাৰ মই আপোনালোকৰ আগত solve কৰি দেখালো যদি আপোনালোকক ভিডিওটো ভাল লাগিল লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলত নতুনকৈ ভিজিট কৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিও আমাৰ এই চেনেলত পাই থাকিব লাগে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব ধন্যবাদ